হয় নমস্কাৰ। এইটো মানে আমাৰ গোটেই অসমবাসীৰ কাৰণে এটা ইনস্পিৰেশ্যন যে এখেতে মানে যি ষ্টাইলত কৰিলে এইটো ইমান কষ্ট কৰি ফাৰ্ষ্ট গুৱাহাটীত কাম কৰিলে, তাৰপিছত ইয়াতে এখন ফাৰ্মাচী কৰিলে, তাৰপাছত ফাৰ্মাচীৰ মানুহে কি পইচা পাতি হ'লে স্পেচিয়েলি কি কৰে নিজৰ ঘৰটো বান্ধে, কিন্তু আপুনি চাব পাৰে এখেতৰ ঘৰটো আজিও সেই আগৰ ঘৰটোৱে আছে, কিন্তু এখেতে ৰাইজৰ কাৰণে এখন হস্পিটেল নিৰ্মাণ কৰিলে। আৰু এখেতে এইটো ভাবিলে যে গাঁৱত কৰোঁ, এখেতেতো ইচ্ছা কৰিলে গুৱাহাটীতো কৰিব পাৰি, কাৰণ ইয়াৰ পৰা বেছি দূৰ নহয় গুৱাহাটী, কিন্তু এখেতে গাঁৱত কৰিলে যাতে গাঁৱৰ ৰাইজখিনি মানে সেই হয়। তো সঁচাকৈ আমি শুনি আহিছিলোঁ যে মানুহে যে বহুত পইচা পাতি হ'লেহে হস্পিটেল বনোৱাৰ কথা ভাবে, কিন্তু এখেতে ইমান নাই, যিখিনি হৈছে সেইখিনিতে বনাইছে যাতে ৰাইজক সহায় কৰিব পাৰে। আৰু এই গোটেই মানে এই কাহিনীটোৱে আমাৰ অসমৰ কাৰণে ইনস্পিৰেশ্যন যে মানুহে মনত মানে ইচ্ছা থাকিলে চব কৰিব পাৰে। আৰু প্ৰথম আহিছোঁ, মজা লাগিছে, বাকী চব ভাল, ৰাস্তাটো বঢ়িয়া, অলপ চাগে ভাল কৰিব এইবাৰ। হয় হয়, আপোনালোকে আহক ইয়াত বেমাৰ চেমাৰ হ'লে ধুনীয়াকৈ, আৰু ফাৰ্ষ্ট ছাপোৰ্ট কৰক, কাৰণ প্ৰথমতেতো ছাপোৰ্টৰ দৰকাৰ হ'ব, তাৰ পাছতহে লাহে লাহে মানে সেই হ'ব না, প্ৰথমতে পপুলাৰ নহয়। তো আৰু এখেতে ধৰক দিহা পৰামৰ্শ লাগিব, এখেতে এই ফিল্ডত নতুন যিহেতু, তো দিহা পৰামৰ্শ দিয়ক, দি পিনে এইখন হস্পিটেল এখন মানে মডেল, এনেকুৱা মডেল চৰকাৰী চিকিৎসা থাকে ন, এখন মডেল প্ৰাইভেট চিকিৎসালয় বনাই দিব পাৰে। আৰু আহ্বান কৰিব লগা নাই, আৰু হেকৰা অঞ্চল মই অলপমান ফুৰি আহিলোঁ, দেখিছোঁ যে হেকৰা অঞ্চলত তেনেকুৱা ধৰক ইমান দুখীয়া মানুহ নাই, চব মানুহখিনিয়ে পুৰা খেতি বাতি, কাৰোবাই গাহৰি পালন কৰিছে, কাৰোবাই মুৰ্গী, কাৰোবাই খেতি কৰিছে, ফিচাৰী, তো চব মানুহখিনি বহুত কৰ্মৰ প্ৰতি আগবঢ়া, আৰু চবে মানে পুৰা ধনী মানুহ আৰু ক'ব গ'লে, আৰু ধনী হওক, কাৰণ যিয়ে কৰ্ম কৰিব ধনীটো হ'বই। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।